ইফালে সাংবাদিকগৰাকীয়ে গ্ৰেপ্তাৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিষয়টো গম পাইছো কিন্তু বেছি দকৈ সোমোৱা নাই বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। এপেক্স বেংকৰ এমডিয়ে গোচৰ দিছে আৰু আৰক্ষীয়ে আৰক্ষীৰ কাম কৰিব বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। মই সিমান ভিতৰলৈকে যোৱা নাই, কিন্তু যিমান দূৰ জানো কিবা এপেক্স বেংকৰ কিবা বেংকৰ মানে কিবা অভিযোগ আছিল। বেংকৰ মেনেজিং ডাইৰেক্টৰজনে তেওঁৰ ওপৰত কেছ দিছিল আৰু চৰকাৰেতো আৰু বিভাগে কোনোবাই যদি কাৰোবাৰ ওপৰত কেছ দিয়ে এইটো চিটিজেন হিচাপে তেওঁক আৰু সাংবাদিক সৈতে আৰু স্পেচিয়েল ব্যৱস্থা এটা নহয়। যদি তেওঁৰ কি আছে আইনৰ ব্যৱস্থা আছে, আৰু মই যিমান দূৰ জানো এপেক্স বেংকৰ এমডিগৰাকীয়ে তেওঁৰ ওপৰত কিবা কেছ দিছিল বুলি কৈছে আৰু সেই কেছটোতে তেওঁক আটক কৰিছিল নেকি। কেছটোৰ মেৰিট কি নাই এইটোতো আৰু তেওঁলোকে জানিব। গতিকে মই বহুত বেছি ভিতৰলৈ খবৰ লোৱা নাই। জাষ্ট মই যিহেতু সাংবাদিকৰ লগত ইছ্যুটো, সেইকাৰণে মই জাষ্ট জানিব চেষ্টা কৰিছিলোঁ। তেতিয়া মই এইটোৱে গম পালোঁ যে এপেক্স বেংকৰ মেনেজিং ডাইৰেক্টৰজনে তেওঁৰ ওপৰত কিবা এটা কেছ দিছে।